Hi guys, আপোনালোকৰ আগত এটা লৈ আহিছো মই কঁঠাল পিঠাৰ ৰেচিপি। এই ৰেচিপিটো বহুত সহজ হয়, সিম্পল হয়, ইমান তেনেকুৱা নহয় বাৰু। খাই কিন্তু বহুত ভাল লাগে সিম্পল হলেও। এয়া মই দিছো আটা আৰু কঁঠালৰ ৰসখিনি। কঁঠালৰ ৰসখিনি আপোনালোকে চালনীত চাকি ল'ব, উলাই ল'ব। তাৰ পিছত এনে ধৰণৰ মই যেনেকৈ মিক্স কৰি আছো হেনেকৈ মিক্স কৰিব। মই কিন্তু ইয়াতে চেনি ব্যৱহাৰ কৰা নাই কাৰণ কঁঠালটো মিঠা থাকেতো, সেইকাৰণে যদি আপোনালোকে মিঠা বেছি খায় তেতিয়াহ'লে দিব পাৰে। আমাৰ কাৰণে ঠিকই হৈ গ'ল বাৰু, কম মিঠা। বেছি মিঠা হ'লে আকৌ ভাল নালাগে নহয়, সেইকাৰণে মই এইখিনিত চেনি দিয়া নাই। আৰু এটা দেখাম, সেইখিনিত চেনি দিম। তো চাই থাকক কেনেকৈ বনাওঁ। এয়া এনেকৈ মই অলপ দি পিনে মই মিলাই ল'ম, যেনেকৈ ৰুটি বনাবলৈ আটাখিনি মঠে তেনেকৈ। তথাপিও একদম ৰুটি মঠা আটা মঠাৰ দৰে নহয় বাৰু। আৰু শুকান আটা ব্যৱহাৰ কৰিম কাৰণ লাগি ধৰিছে, দেখিছেই নহয়। অকণমান হাতত ঘিউ বা তেল লগাই ল'ব, তেতিয়া কি হয় এনেকৈ নালাগিব। কিন্তু মোৰ তথাপিও লাগিছে, সেইকাৰণে শুকান আটাৰ প্ৰয়োজন হ'ব। সেইকাৰণে অলপমান শুকান আটাও ৰাখি থৈ দিব। তাৰপিছত এনেকৈ তেল পিঠা বনোৱাৰ দৰে বনাই ল'ব। আৰু এইখিনি কঁঠালৰ ৰস বেছিকৈ থকা, ইয়াতে মই কৈছিলোঁ চেনি ব্যৱহাৰ কৰিম বুলি। অলপ ভালদৰে মিক্স কৰি লওঁ বাৰু। এইখিনি অলপ বেছি এনেকৈ ধৰণৰ হৈ আছে, ইয়াতকৈ আৰু অলপমান গোটা কৰিম আৰু অলপমান আটা ইয়াত মিক্স কৰিম। আনফালে আছে মই আটাৰ দৰে কৰি থৈ দিছোঁ, সেইখিনিও এইখিনি। এয়া হৈ গ'ল। যেতিয়া তেলত দিম তেতিয়া ওপৰৰ পৰা অলপ হেঁচি দিম। এয়া তেলখিনি গৰম হোৱাৰ পিছত এটা এটাকৈ এনেকৈ মই দি যাই থাকিম আৰু ওপৰৰ পৰা এনেকৈ হেঁচি দিছোঁ। যদি বেছি কপচ থাকে তেতিয়া হেঁচি দিব আৰু ওপৰৰ পৰা। এইখিনি আকৌ পুনৰ অলপমান আটা দি পিনে মিক্স কৰি লওঁ, অলপমান গোটা কৰি লওঁ ভালদৰে। এয়া চাওক, এইখিনি এনেধৰণৰ হৈ গ'ল আৰু ইফালে এইখিনিও সিজি আছে, ওলটাই দিলোঁ আৰু। আনখিনি মই এনেকৈ চামুচেৰে দি দিছোঁ, অলপমান আঠাতিয়া হয় দেই, এনেকৈ দি দিব যেনেকৈ চাইজৰ হ'লেও। এইখিনি চামুচেৰে দিয়া যে, সেইকাৰণে অলপমান যেনেকৈ তেনেকৈ চাইজৰ হৈ গৈছে দেই। তথাপিও ভাল লাগে বাৰু খাই। আপোনালোকেও ট্ৰাই কৰিব, যোনে নাই কৰা বা নাই খোৱা সেইবোৰক কৈছোঁ দেই, খাব বহুত ভাল লাগে, টেষ্টি হয়। এয়া হৈ গ'ল আমাৰ ৰেডি, ৰুটিৰ দৰেও বনালোঁ। আপোনালোকেও গৰমে গৰমে পৰিৱেশন কৰক। মই আকৌ নিমখ চাহৰ লগতে খালোঁ দেই, লাল চাহ। বহুত টেষ্টি হয়, আপোনালোকেও ট্ৰাই কৰিব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। গাইজ, খাই বৈ আহিলোঁ। অলপমান কঠীয়াখিনি চাবলৈ আহিছিলোঁ। যি কি নহওক আপোনালোকে বনাই খাব, ট্ৰাই কৰি চাব। বহুত ধৰণৰ খাব পাৰে বাৰু, তথাপিও এনেধৰণৰো বনাই খাব বাৰু যদি খোৱা নাই। ৰুটিৰ দৰেও বনাই খালোঁ আৰু বহুত ধৰণৰো খাব পাৰে, যেনেকৈ কলপাতত দি পিনে সেকি পিনেও খাই, পিঠাগুড়িৰ লগত মিক্স কৰি বনাই খাব বাৰু যদি খোৱা নাই। নোখোৱাবিলাকক কৈছোঁ। তেনেহ'লে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ কেতিয়াও নাপাহৰিব। পুনৰ আকৌ নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকক লগ পাম। বাই বাই।